হয় পাপৰি ক'ব লাগিব যে এফালে যদি বানৰ তাণ্ডৱ আনফালে আকৌ খহনীয়াই আচলতে কাল ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে মই বৰ্তমান উপস্থিত গোলাঘাট জিলাৰ শালমৰা ধনশিৰি পাৰত আৰু ইতিমধ্যে ধনশিৰি পাৰত ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়াই বহু পৰিয়ালৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু বহু পৰিয়াল এই খহনীয়াৰ ফলত স্থানান্তৰিত হ'ব লগা হৈছে অন্য স্থানলৈ। পৰিৱেশটো জয়ন্ত ফুকনে দেখুৱাব। মই দেখুৱাইছোঁ যে ধনশিৰিৰ যি ভয়াৱহতা, এই ভয়াৱহতাৰ ফলত বহু পৰিয়াল ইতিমধ্যে এই নদীত জাহ গৈছে আৰু এটা বাসগৃহ আমি দেখুৱাইছোঁ যে এই বাসগৃহটো কেইমিটাৰমান আৰু খহিলে আচলতে বাসগৃহটো ধনশিৰিৰ বুকুত আচলতে জাহ যাব। পৰিৱেশটো আমি দেখুৱাইছোঁ পোনপটীয়াকৈ যে এই বাসগৃহটোৰ যিসকল লোক তেওঁলোকৰ এতিয়া চকুত আচলতে টোপনি নাইকিয়া হৈছে, কাৰণ কোনটো মুহূৰ্তত এই বাসগৃহটো ধনশিৰিৰ প্ৰবল গৰাখহনীয়া আচলতে খহাই নিয়ে সেয়া কোনো নিশ্চয়তা নাই। আৰু বহু বাসগৃহ আমি কৈছোঁ যে 25ৰ পৰা 30টা বাসগৃহ কিন্তু এতিয়া এই ধনশিৰি নদীৰ খহনীয়াৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তেওঁলোকে নিশা আচলতে উজাগৰি নিশা কটাব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণ ৰাজ্যৰ চৌপাশে এতিয়া বানৰ তাণ্ডৱ আৰু ধনশিৰিও কিছু কিছু আচলতে বাঢ়িবলৈ আৰম্ভ কৰিছে পানী, যাৰ ফলত তেওঁলোক এতিয়া ভালদৰে আচলতে শুব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। লোক আছে, স্থানীয় লোকসকল আছে। যিহেতু দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, ধনশিৰি নদীৰ যি গৰাখহনীয়া আপোনালোকৰ এই ধনশিৰি পাৰ অঞ্চলটোলৈ যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে। বহু পৰিয়াল ইতিমধ্যে ইয়াৰ পৰা স্থানান্তৰিত হ'ব লগা হৈছে অন্য স্থানলৈ। বিভাগীয় কৰ্তৃপক্ষ বা কোনোবা আহেনে আপোনালোকৰ ওচৰলৈ? নিশ্চয়কৈ আমাৰ গাঁওখনৰ ধনশিৰিপৰীয়া যিখন গাঁওখনৰ সকলো লোকৰে আচলতে যথেষ্ট মানে ভয়াৱহতাৰ মাজত দিন ৰাতি কটাবলগীয়া হৈছে। ক'ব নোৱাৰি কোন সময়ত কিমান সহায় কোনফালে লৈ যায়। ইতিমধ্যে আমি চৰকাৰ প্ৰশাসনক বহুত 2-3 বছৰ আগৰ পৰা জনাই আহিছোঁ, তেখেতসকলে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱাত দেখা নাই। কিন্তু বৰ্তমান যি খহনীয়াই মানে হেৰি ৰূপ লৈছে, সেই খহনীয়াৰ ফলত এটা মোটামুটি 10 ঘৰমান মানুহ ইতিমধ্যে মানে খহনীয়াৰ কবলত মানে একেবাৰে কাষত আৰু মানে হয়তো আজি ৰাতিও হয়তো লৈ যাব পাৰে। তেওঁলোকৰ ঘৰবিলাকে কাষতে লাগি আছে। তেওঁলোকৰ ঘৰখিনি হয়তো আজি ৰাতি তেওঁলোকে মানে নিদ্ৰা একেবাৰে নাইকিয়া হৈ গৈছে। ৰাতি টোপনি নাই, কোন সময়ত কেনেকৈ খহাই লৈ যায় তেওঁলোকে মানে উজাগৰে কটাবলগীয়া হৈছে। সকলো টালি টোপলা বান্ধি ৰাখিছে। গতিকে তেখেতসকললৈ এটা ভাবুকিৰ সৃষ্টি কৰিছে আমাৰ ধনশিৰি নদীৰ গৰাই। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আগতেও অনুৰোধ জনাইছোঁ, একদম অতি সোনকালে অতি শীঘ্ৰে এই লোকসকলৰ এটা বিহিত ব্যৱস্থা কৰক, মানে সোনকালে ইয়াৰ এটা সংস্থাপনৰ ব্যৱস্থা কৰক, মানুহখিনিক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক। আৰু ইতিমধ্যে আমি জিলা প্ৰশাসনকো আমি অৱগত কৰিছিলোঁ। জিলা প্ৰশাসনৰ লোকে আহি ইতিমধ্যে পৰিদৰ্শন কৰি গৈছে, কিন্তু তেখেতসকলে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে আমি এতিয়ালৈকে জানিব পৰা নাই। কিন্তু আশা ৰাখিছোঁ অনতিপলমে অতি শীঘ্ৰে তেখেতসকলে এটি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি আমাৰ এই ধনশিৰিপৰীয়া যিসকল লোক মানে একেবাৰে বিপদাপন্ন হৈ আছে, তেখেতসকলৰ প্ৰতি অতি সোনকালে অনতিপলমে এক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এটা আপোনাক কথা কৈছোঁ, আৰু এজন লোক আছে, যিহেতু প্ৰতি বছৰে এই গৰাখহনীয়াৰ কালৰূপ আচলতে প্ৰতি বছৰে আমি দেখা পাওঁ, কিন্তু তাৰপিছত ক'ৰবাত নহয় ক'ৰবাত বিভাগীয় কৰ্তৃপক্ষই যিখিনি কৰিব লাগে বা সেইখিনি নকৰে নেকি? হয়, নিশ্চয়। প্ৰকৃততে হ'ল কি, যেতিয়া বাৰিষা আহে অসমৰ চাৰিওফালে বানপানী সেইটো এটা চিৰন্তন মানে সত্যৰ কথা হৈ পৰিছে। অসমখন যেনেকৈ ভাৰতৰ অবিচ্ছেদ্য অংগ, ঠিক তেনেকৈ অসমৰ আজি বানপানীটো এটা অবিচ্ছেদ্য অংগলেখীয়া হৈ পৰিছে। গতিকে আজি ND24 নিউজ চেনেলে আপোনালোকৰ যিটো সদিচ্ছা, আপোনালোকৰ যিটো সহায় সহযোগিতাৰে আহি আজি ধনশিৰি পাৰৰ এই নৈ গৰাখহনীয়া ৰাইজসকলৰ আজি আপোনালোকে যিখিনি দূৰদৰ্শা, সেইখিনিক আপোনালোকে আজি যেনেকৈ প্ৰত্যক্ষ হিচাপে আজি চৰকাৰক দৃষ্টিগোচৰ কৰাবলৈ আহিছে, তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি নিশ্চয় কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ধনশিৰি নৈ কাষৰীয়া যিখিনি আমাৰ পৰিয়াল, অন্ততঃ ইয়াত 50-60 ঘৰ মানুহ আছে। এই 50-60 ঘৰ মানুহৰ আজি গৰাখহনীয়াৰ কবলত আজি তেখেতলোকে হেৰি হৈ আছে, আৰু তেখেতলোকৰ যিটো অৱস্থা, সেই অৱস্থাটো অত্যন্ত দূষিত হৈ আছে। তেখেতলোকৰ ঘৰ বাৰী নিশ্চয় এতিয়া আজিৰ তাৰিখত চাবলৈ গ'লে তেখেতলোকৰ ঘৰ বাৰী ধনশিৰি নৈ গৰাখহনীয়াৰ কবলত যাওঁ অৱস্থা হৈছে, আৰু লগতে 2-3 ঘৰ পৰিয়াল এতিয়াও গৰাখহনীয়াৰ পৰা স্থানান্তৰিত হৈছে। গতিকে তেখেতলোকৰ পৰিৱেশ অত্যন্ত শোকাকুল অৱস্থাত আছে। আমি চৰকাৰক আশা ৰাখিছোঁ, আৰু বিভাগীয় কৰ্তৃপক্ষ আছে, জল সম্পদ বিভাগৰ এটা বিভাগ আছে, তেখেতলোকৰ বিষয়ববীয়াসকলকো আজি আমি ধনশিৰি নৈৰ পাৰ আপোনাৰ শালমৰা বাসিন্দাৰ সকলো ৰাইজে আজি তেখেতলোকলৈ এটা বিনম্ৰ অনুৰোধ কৰিছোঁ, যাতে আমাৰ এই ধনশিৰিপৰীয়া এই ধনশিৰি পাৰ অঞ্চলৰ সকলোখিনি ৰাইজৰ এই গৰাখহনীয়াৰ তেখেতলোকে যাতে বিহিত ব্যৱস্থা লয়। আৰু চৰকাৰকো আমি
ইয়াৰ দ্বাৰাই আপোনালোকৰ চেনেলটোৰ দ্বাৰাই ND24 নিউজ চেনেলৰ দ্বাৰাই তেখেতলোকলৈ আমি দৃষ্টিগোচৰ কৰিছোঁ। চৰকাৰে অনতিপলমে তেখেতলোকৰ যাতে বিহিত ব্যৱস্থা লয় তাৰ আশা ৰাখি আমি আপোনালোকৰ ওচৰত আচলতে আৰু লোক আছে, জ্যেষ্ঠ লোক আছে। দাদা, যিহেতু এই গৰাখহনীয়া প্ৰতিবাৰে হয়, তাৰপিছত বহু পৰিয়াল ইয়াৰ পৰা স্থানান্তৰিত হ'ব লগা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো আমি দেখিছোঁ যে কিছু আৰু খহিলে কেইবাটাও বাসগৃহ কিন্তু নদীত জাহ যাব। ইয়াৰ ব্যৱস্থা কেনেকুৱা বিচাৰে? পোনপ্ৰথমে ND24 নিউজক মোৰ পৰা ধন্যবাদ জনালোঁ। 1986 চনৰ পৰা এই ধনশিৰি বানপানী আমি দেখি আছোঁ। 1986 চনত যিটো ডাঙৰ বানপানী হৈছিলে তেতিয়াৰ পৰা এই গৰাখহনীয়াৰ পৰা প্ৰায় 200 মিটাৰ আগলৈকে মাটি আছিলে। প্ৰত্যেক বছৰে 10-15 মিটাৰকৈ আহি এতিয়া বহুত পৰিয়াল উচ্ছেদ হ'ল। বৰ্তমান এতিয়া উচ্ছেদ হ'বলগীয়া 20-25 ঘৰ মানুহ একেবাৰে নদী কাষত মানে বিপদাপন্ন হৈ আছে। তেওঁলোকৰ কাৰণে এটা পুনৰ সংস্থাপন, লগতে এটা স্থায়ী সমাধান গৰাখহনীয়াটোৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন জনাইছোঁ। এয়াই মোৰ ক'বলৈ। মহিলা আছে, বাইদেউ আপোনালোক আছে, যিহেতু এই বাসগৃহটোৰ গৰাকী আছে বা এই স্থানীয় লোকসকল আছে, মহিলাসকল, আচলতে আপোনালোকৰ নিশা হ'লে টোপনি আহে নাই? টোপনি নাহে, গৰা প্ৰায় ওচৰে চাপিছে ঘৰৰ। ৰাতি হ'লে টোপনি নাই, কোন মুহূৰ্তত কি মানে পৰিস্থিতি হৈ যায় কোনেও ধৰিব নোৱাৰে। আমাৰ মানে কি হৈছে, আজি ইমান কাষত ঘৰ চৰ আছে, নদীখন আগতেতো বহুত দূৰত আছিলে ন। আজি ইমান দিনৰ বৰষুণৰ ফলত গৰা খহি গৈছে। তেনেকুৱা অৱস্থাত আমাৰ থাকিবলৈ অসুবিধা হৈছে। ঘৰ দুৱাৰ বনাই মেলি এতিয়া মানুহে থাকিব পৰা নাই। এতিয়া আমাৰে ৰাতি হ'লে ল'ৰা ছোৱালী লৈ মেলি ৰাতি মানে কটোৱাটো অলপ মানে বিপদজনকেই হৈছে। সেয়েহে চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে গৰাখহনীয়া যিসকল আমাৰ ধনশিৰি পাৰৰ লোক আছে তেওঁলোকক যাতে অকণমান মানে সুবিধা কৰি দিয়ে, সেইটোকে অনুৰোধ কৰিছোঁ। ঠিক আছে সাৰংগ, আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।